হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ভালে থাকক। আজি এটা নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'টোত চাম আমি যিটো আমাৰ সেৱা সেতু পৰ্টেল আছে, তাত মোবাইল বা কম্পিউটাৰৰ জৰিয়তে কেনেদৰে কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰা হয়। প্ৰথমতে আমি সেৱা সেতু পৰ্টেলটো অ'পেন কৰি ল'ম। তাৰপিছত আৰু যিটো এইটো লগইনৰ অপশ্যন দেখি পাইছে, চিটিজেনত আমি ক্লিক কৰি আমাৰ যিটো ID পাছপৰ্ট বনোৱা আছে সেইটো আমি ইয়াত দি ল'ম। ID পাছপৰ্ট দি অ'পেন কৰি ল'ম। যিটো চাৰ্চ বাৰ দেখিছে তাত কাষ্ট চাৰ্টিফিকেট আমি লিখি দিম। তাৰপিছত চাৰ্চ কৰিম। তাৰপিছত এইটো আহিছে দেখিছে, এইটো এপ্লাই অপশ্যনটো আছে, এপ্লাইত আমি ক্লিক কৰি দিম। ইয়াত গাইডলাইনসমূহ আছে, গাইডলাইনসমূহ আমি চাই ল'ম। তাৰপিছত আমি এপ্লাইত ক্লিক কৰি দিম। তাৰপিছত অলপ দেৰি ৱেইট কৰাৰ পাছত এইটো যিটো ছাইটটো এইটো অ'পেন হৈ গ'ল। যিখন ফৰ্ম আছে সেইখন আমি ফৰ্মখন ফিল আপ কৰিম। নামটো লিখি দিম। তাৰপিছত ইয়াত লিংগ চিলেক্ট কৰিবলৈ আছে, লিংগটো আমি চিলেক্ট কৰি দিম। তাৰপিছত মোবাইল নাম্বাৰটো তাতে থাকিব। তাৰপৰা পেন কাৰ্ডৰ নাম্বাৰ, তাৰপিছত আপোনাৰটো ইমেইলটো দি দিম। তাৰপিছত যদি ভোটাৰ ID আছে, ভোটাৰ ID PIC নম্বৰটো দি ডেট অফ বাৰ্থটো দি দিম আমি। তাৰপিছত পান কাৰ্ডৰ নম্বৰটো ভৰাই দিম আমি। ফালে আছে দেখিছে পিতৃৰ নাম, পিতৃৰ নামটোত আমি পিতৃৰ নামটো ভৰাই দিম। মাতৃৰ নাম দিয়াৰ পাছত যিটো কাষ্ট আছে, কাষ্টটো আমি চিলেক্ট কৰি ল'ম। কাষ্টটো চিলেক্ট কৰাৰ পাছত যিটো আৰু চাব কাষ্ট, কাষ্টটো চিলেক্ট কৰি ল'ম। তাৰপিছত তলত দেখিছে আবেদনকাৰী ঠিকনাসমূহ আছে, এই সকলো নিজৰ নিজৰ যেনেকৈ এড্ৰেছটো হয় তেনেকৈ ফিল আপ কৰি দিব। সেভ এণ্ড নেক্সট তাত ক্লিক কৰি দিব। তাৰপিছত এইটো ইয়াত দেখিছে জাতিৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন, তাত যি ডকুমেণ্টছ আপলোড কৰিবলৈ আছে, এপ্লিকেণ্ট ফটো, এপ্লিকেণ্ট এইটো এড্ৰেছটো, এইটো কিহৰ এড্ৰেছ, এইটো এপ্লিকেণ্ট ফটো, এইটো কাষ্ট অফ ফাদাৰ, কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ আছে, ইয়াত পৰিয়ালৰ কাৰোবাৰ দি দিলে হ'ল। তাৰপৰা ইয়াত ৰেকমেণ্ডেড, এইটো ৰেকমেণ্ডেশ্যন অপশ্যনত এইটো আপোনালোকৰ গাঁওবুঢ়া দি দিব পাৰে। বা তলৰটো যিটো ভোটাৰ ID বা কিবা দিও এইটো এপ্লাই কৰিব, ছাবমিট কৰিব পাৰে। এইটো ছাবমিট কৰাৰ পাছত এবাৰ প্ৰিভিউ দিব, ভালকৈ চাই ল'ব, ক'ৰবাত ভুল থাকিব পাৰে। তাৰপিছত মেক পে'মেণ্টত ক্লিক কৰিব। তাৰপিছত ইয়াত চালান কাটিব লাগিব, এইটো পে'মেণ্ট গেটৱে। ইণ্টাৰনেট বেংকিং দিলে অলপ অসুবিধা হয়, পে'মেণ্ট গেটৱে দিব। তাৰপিছত এইটো এগ্ৰী কৰিব। তাৰপিছত এইটো টাৰ্মছ এণ্ড কণ্ডিশ্যনটো এইটো ক্লিক কৰি কনফাৰ্ম পে' কৰিব। লিভ পেজ প্ৰচেছিং হৈ আছে।
QR দিব। QRটো স্কেন কৰাৰ পাছত এইটো মাই একনলেজমেণ্ট এইটো ওলাই যাব। মাই ট্ৰানজেকশ্যনত ক্লিক কৰি আকৌ এবাৰ চাই ল'ব। ইয়াত চাই পিনে একনলেজমেণ্ট নাম্বাৰটো উলিয়াই ল'ব।